নেত্ৰদান মহাদান প্ৰতি বছৰৰ দৰে এই বছৰো আমি 25 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈকে নেত্ৰদান পহেক পালন কৰিছোঁ। এই নেত্ৰদান পহেকৰ উদ্দেশ্য হৈছে যে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা যে আমি মৃত্যুৰ পিছত নিজৰ চকুজুৰি দান কৰিলে আমি দুজন মানুহৰ চকু দুটি আমি পুনৰ দেখা পোৱা কৰিব পাৰোঁ। আপোনালোকে জানেনে যে আমাৰ ভাৰতবৰ্ষত প্ৰায় 12 লাখ লোক কৰ্ণিয়াজনিত অন্ধতাৰ শিকাৰ হৈ নেদেখা হৈ আছে। চকুৰ সন্মুখৰ যিখন ঘড়ীৰ বগা গ্লাছখনৰ নিচিনা যিটো অংশ থাকে সেইটোক আমি কৰ্ণিয়া বুলি কওঁ। এই কৰ্ণিয়াটোৰ মাজতে যেতিয়া পোহৰৰ ৰশ্মি লেন্স হৈ ৰেটিনাত পৰে তেতিয়া আমি দেখা পাওঁ। এতিয়া কিছুমান কাৰণত যদি এই কৰ্ণিয়াটোৰে ভালকৈ পোহৰ সোমাব নোৱাৰে তেতিয়াহ'লে মানুহজনে দেখা নাপায়। আমাৰ ভাৰতবৰ্ষত এনেকুৱা বহুতো লোক আছে যোনে এই কৰ্ণিয়াৰ সমস্যাৰ কাৰণে দেখা নাপায়। এইটো ভিটামিন এ ডেফিচিয়েঞ্চিৰ কাৰণে হ'ব পাৰে, বা সেইটো কেতিয়াবা ইনজুৰিৰ কাৰণে হ'ব পাৰে, বা সেইটো কেতিয়াবা জন্মতে হোৱা কিছুমান বিসংগতিৰ কাৰণে হ'ব পাৰে, বা কেতিয়াবা কিছুমান কৰ্ণিয়াৰ বেমাৰৰ সঠিক চিকিৎসা নোপোৱাৰ কাৰণে হ'ব পাৰে। এই কৰ্ণিয়াৰ চিকিৎসা কৰিলেও যিবিলাকৰ ভাল নহয় তেওঁলোকৰ এটাই উপায়, সেইটো হৈছে যে কৰ্ণিয়াটো যদি আমি ৰিপ্লেচ কৰি এজন মৃত ব্যক্তিৰ কৰ্ণিয়াটো যদি তেওঁলোকৰ শৰীৰত সংৰোপণ কৰোঁ তেতিয়াহ'লে তেওঁলোকে পুনৰ চকুজুৰিৰে দেখা পাব পাৰে। এতিয়া এই নেত্ৰদান পহেকত আমি মানুহৰ মাজত এইটো সজাগতা সৃষ্টি কৰিব আমি প্ৰয়াস কৰোঁ যে আহক আমি জীয়াই থাকোঁতেতো নিজে চকুজুৰিৰে আমি এই পৃথিৱীখন ভালকৈ উপভোগ কৰিলোঁ, কিন্তু মৰাৰ পিছতো যদি আমি নিজৰ চকু দান কৰোঁ তেতিয়াহ'লে আমাৰ চকুজুৰি দুজন ভিন্ন ব্যক্তিৰ শৰীৰত জীয়াই থাকিব আৰু সেই চকুজুৰিৰে তেওঁলোকে পৃথিৱীখন চাব পাৰিব। এতিয়া মানুহৰ মাজত কিছুমান ভ্ৰান্ত ধাৰণা আছে যে কৰ্ণিয়া যদি আমি দান কৰোঁ তেতিয়াহ'লে চকুজুৰি দান কৰিলে মানে মৃতদেহৰ শৰীৰটো দেখিবলৈ বেয়া হৈ যায়, বিশ্ৰী হৈ যায়, কিন্তু আচলতে সেইটো নহয়। কৰ্ণিয়া আমি যেতিয়া কালেক্ট কৰোঁ তেতিয়া সদায় অকল কৰ্ণিয়া পাৰ্টটোহে কালেক্ট কৰোঁ, আমি গোটেই চকুটো উঠাই লৈ নাহোঁ। গতিকে গোটেই চকুটো উঠাই লোৱা বুলি যিটো মানুহৰ মাজত অন্ধবিশ্বাস আছে সেইটো ভ্ৰান্ত ধাৰণা। আমি অকল চকুৰ কৰ্ণিয়া পাৰ্টটোহে উঠাই লৈ আহোঁ আৰু সেইটো আইচ বক্সত ভৰাই লৈ আহি আমি তাতে এখন প্লাষ্টিকৰ কৰ্ণিয়া লগাই দিওঁ। গতিকে মৃতদেহটো দেখিবলৈ একেবাৰে বিশ্ৰী নহয়। দ্বিতীয়তে কিছুমানে ভাবে যে মই চকুৰ কেটেৰেক্ট অপাৰেশ্যন কৰিছোঁ, মোৰ ডায়েবেটিছ আছে, মোৰ হাই প্ৰেছাৰ আছে, গতিকে মই দিব নোৱাৰোঁ। কিন্তু তেনেকুৱা কোনো কথা নাই। আপোনালোকৰ কেটেৰেক্ট অপাৰেশ্যন হ'লেও, ডায়েবেটিছ থাকিলেও, হাই প্ৰেছাৰ থাকিলেও, থাইৰয়ডৰ বেমাৰ থাকিলেও আপোনালোকে কৰ্ণিয়া দান কৰিব পাৰে। খালি দুটামান ইনফেকচিয়াছ ডিজিজ আছে, যেনে ধৰক HIV বা হেপাটাইটিছ বি, তেনেকুৱা ক্ষেত্ৰতহে কৰ্ণিয়াটো দান কৰিব নোৱাৰে। তাৰ বাহিৰে বাকী যিকোনো কণ্ডিশ্যনৰ লোকে কৰ্ণিয়াটো দান কৰিব পাৰে। আৰু এটা মানুহৰ মাজত ভ্ৰান্ত ধাৰণা আছে যে মোৰ বয়স বেছি হৈছে বা মোৰ বয়স কম আছে, সেইটো গতিকে মই কৰ্ণিয়া দান কৰিব নোৱাৰোঁ। কিন্তু 10 বছৰ বয়সৰ পৰা 70 বছৰ বয়সলৈকে সকলো লোকেই কৰ্ণিয়া দান কৰিব পাৰে। গতিকে আহক আমি সকলোৱে মিলি কৰ্ণিয়া দান কৰোঁ আৰু মৰাৰ পিছতো আমাৰ চকুজুৰি যাতে দুজন পৃথক ব্যক্তিৰ যাতে জীয়াই থাকে তাৰ ব্যৱস্থা কৰোঁ। এতিয়া আমাৰ কৰিবলগীয়া কাম কি কি? আমি ধৰক প্ৰথমতে হৈছে আমি প্লেচ কাৰ্ড এখনত নিজৰ চাইন কৰি পেলাই এখন প্লেচ কৰি থ'ব পাৰোঁ। যেনে ধৰক আমাৰ আই বেংক আছে, যেনে ধৰক গুৱাহাটী মেডিকেল কলেজত আই বেংক আছে, আছাম মেডিকেল কলেজ ডিব্ৰুগড়ত আছে, শিলচৰ মেডিকেল কলেজত আছে, বা যোৰহাটতো আছে। কিছুমান প্ৰাইভেট আই বেংক আছে, যেনে চন্দ্ৰপ্ৰভা আই হস্পিটেলত জেউতি আই বেংক আছে, যেনে ধৰক শংকৰদেৱ নেত্ৰালয়তো আই বেংক আছে। তেনেকৈ যিবিলাক হস্পিটেলত আই বেংক আছে তেওঁলোকৰ তাতে আমি যদি প্লেচ কৰি থৈ দিওঁ তেতিয়াহ'লে সেইটো এটা উপায় হয়। আৰু আমি আমাৰ পৰিয়ালৰ লোকক ক'ব লাগিব, ধৰক আমাৰ ল'ৰা ছোৱালী বা আমাৰ ধৰক ইমিডিয়েট যিবিলাক ৰিলেটিভ আছে তেওঁলোকক কৈ থ'ব লাগে যে মোৰ মৃত্যু হ'লে তোমালোকে মৃত্যুৰ 4 ঘণ্টাৰ বা 6 ঘণ্টাৰ ভিতৰতে চকুজুৰি ডনেট কৰাৰ ব্যৱস্থা কৰিবা, কাৰণ মই চকু দান কৰিম আৰু চকু দান কৰাটো বহুত পুণ্যৰ কাম।
গতিকে আমি যেতিয়া আমি নিজৰ ঘৰৰ মানুহক কৈ থৈ দিম তেতিয়াহ'লে মৰাৰ লগে লগে তেওঁলোকেইতো গম পাব প্ৰথমতে। গতিকে তেওঁলোকে যদি 4 ঘণ্টাৰ ভিতৰতে যদি আমি ফোন কৰি দিওঁ আই বেংকত, তেতিয়া আই বেংকৰ এখন ভেন থাকে আৰু তেওঁলোকৰ এটা টীম থাকে। সেই টীমে আমাৰ ঘৰত আহিব, আহি পিনে তেওঁলোকে চকুৰ কৰ্ণিয়াটো কালেক্ট কৰি আইচ বক্সৰ ভিতৰত ভৰাই লৈ যাব। আৰু সেই কৰ্ণিয়াটো তাৰ গুণাগুণ নিৰ্ণয় কৰাৰ পিছত আমি দুজন অন্ধ ব্যক্তিৰ শৰীৰত, যাৰ কৰ্ণিয়া ৰিলেটেড অন্ধতা আছে, তেনেকুৱা শৰীৰত সংৰোপণ কৰিম আৰু সংৰোপণ কৰিলে তেওঁলোকে দেখা পাব। এতিয়া আমাৰ আৰু কি কৰিবলগীয়া আছে? আমি ধৰক কৰ্ণিয়া ৰিলেটেড অন্ধতাৰ বিষয়ে আৰু মানুহৰ মাজত কিছুমান সজাগতা সৃষ্টি কৰিব পাৰোঁ। ধৰক আমি নিজৰ লগ বন্ধুৰ লগত আমি আলোচনা কৰিব পাৰোঁ যে আমি জীয়াই থাকোঁতেতো যি ভাল কাম কৰিলোঁ, মৰাৰ পিছতো আমি যদি চকুদান কৰোঁ তেতিয়াহ'লে এই দুজন নেদেখা ব্যক্তিয়ে দেখা পাব। তেনেকৈ ধৰক কেতিয়াবা ৰাজহুৱা মিটিঙত আমি কথাটো আমি উল্লেখ কৰিব পাৰোঁ, যাতে বেছিভাগ মানুহে আমি এইটো গম পায়। গতিকে এই সকলো কাম যদি আমি ঠিকমতে কৰোঁ তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষত কৰ্ণিয়াজনিত অন্ধতাৰ চিকাৰ হোৱা মানুহবিলাকে দেখা পাব। আৰু অকল ভাৰতবৰ্ষতে নহয়, গোটেই বিশ্বতো আৰু বহুত মানুহ আছে যোনে এই কৰ্ণিয়া অন্ধতাৰ চিকাৰ হৈছে। গতিকে তেওঁলোকৰ শৰীৰত যদি এই কৰ্ণিয়াটো সংৰোপিত কৰা হয় তেতিয়াহ'লে তেওঁলোকে আৰু ভালকৈ দেখা পাব। গতিকে আহক আমি সকলোৱে চকুদান কৰোঁ, কাৰণ চকুদান মহান দান। আৰু এই চকুদানৰ জৰিয়তে আমি দুজন ব্যক্তিক তেওঁলোকে এই পৃথিৱীখন চাবৰ কাৰণে আমি সহায় কৰি দিব পাৰোঁ। আৰু আমি গতিকে তেনেকুৱা যদি মহান কাম কৰোঁ, ভগৱানে নিশ্চয় আমাক আশীৰ্বাদ দিব আৰু আমি সদায় পুণ্য লাভ কৰিম। ধন্যবাদ।